এই নাট্যখন কেৱল দৃশ্য শ্ৰাব্য নহয়, ইয়াক অনুভৱ কৰিব লাগিব হৃদয়েৰে, আত্মাৰে। আজি এই নিশাটি আমাৰ বৰ অসমৰ আপোন মাটিৰ কথা গান আৰু নৃত্যৰ সুবাসেৰে সজীৱ কৰি তুলিম। আপোনালোকক পুনৰ উষ্ণ আদৰণি জনাইছোঁ উত্তৰ পূবৰ অগ্নিপুৰলৈ। আহক এই নৃত্য নাট্যৰ মাজেৰে আমাৰ ভূগোল, আমাৰ মন আৰু আমাৰ সংস্কৃতি একেলগে বিচাৰি পাওঁ। এসময়ৰ কথা, পূব দিগন্তৰ দেশত 7 গৰাকী ভনী একেলগে বাস কৰিছিল। যদিও তেওঁলোকৰ মাজত কেতিয়াবা পাৰ্থক্য দেখা গৈছিল, তথাপি ভৌগোলিক, সাংস্কৃতিক আৰু স্নেহ বন্ধনত গভীৰভাৱে আবদ্ধ আছিল। আজি তেওঁলোকে নিজৰ কাহিনী বৰ্ণনা কৰি ঐক্যৰ বন্ধন অধিক দৃঢ় কৰিবলৈ এক নতুন উদ্যমেৰে আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছে। সজোৱা এক অপূৰ্ব ভূমি, য'ত নদী, পাহাৰ, পৰ্বত আৰু সুন্দৰ উপত্যকাই এক অপৰূপ সৌন্দৰ্য সৃষ্টি কৰিছে। এয়া মই অসম। মোৰ প্ৰিয় ভনীসকল, আমি যুগে যুগে আমাৰ সুখ দুখৰ সংগী হৈ আহিছোঁ। আহা, আমি আমাৰ ঐক্য উদযাপন কৰোঁ। আৰু কিয় আমি ভাৰতৰ 7 ভনী বুলি জনাজাত, সেই কথা পুনৰ মনত পেলাওঁ। নিশ্চয়
বৃহৎ অসমৰ এক অবিচ্ছেদ্য অংগ মই অৰুণাচল। মই হৈছোঁ পুৱা পোহৰৰ পাহাৰৰ দেশ, য'ত সূৰ্যোদয় প্ৰথমে আলিংগন কৰে মোৰ গগনচুম্বী শৃংগবোৰ। সংস্কৃতি, পৰম্পৰা আৰু প্ৰকৃতিৰ অপূৰ্ব সমন্বয়ে মই মোৰ নিজস্ব সৌন্দৰ্য গঢ়ি তোলোঁ। আৰু মই মেঘালয়, মেঘৰ বাসস্থান। খাচী, গাৰো আৰু জয়ন্তীয়া লোকসকলৰ ভাষা কবিতাত উজলি উঠে আৰু সংগীত আমাৰ আত্মা। সৌন্দৰ্য আৰু মাধুৰ্যই মোৰ পৰিচয়। মই মণিপুৰ, ৰাসলীলা আৰু কলোৱাৰ দেশ, য'ত কলা, সংস্কৃতি আৰু ভক্তি এক সমুদ্ৰৰ সুৰত মিলি যায়। শান্তি আৰু প্ৰকৃতিৰ সান্নিধ্যই মোৰ পৰিচয়। মই মিজোৰাম, মোৰ পাহাৰবোৰ সেউজীয়া বন বননিৰে আবৃত আৰু মোৰ মানুহসকলে শৃংখলাবদ্ধতা, দয়া আৰু ঐক্যৰ সৰ্বোচ্চ গুৰুত্ব দিয়ে। মই সংগীত, নৃত্য আৰু সম্প্ৰীতিৰ দেশ, য'ত প্ৰকৃতিৰ প্ৰতিটো স্পন্দনে জীৱনক উদযাপন কৰে। সাহসী আৰু নিৰ্ভীক নাগা যোদ্ধাসকলৰ দেশ, মই নাগালেণ্ড। আমাৰ হৰ্ণবিল উৎসৱ আমাৰ ঐতিহ্য আৰু গৌৰৱৰ প্ৰতীক, য'ত সাংস্কৃতিক বৈচিত্ৰ্য, সংগীত, নৃত্য আৰু ঐক্যৰ এক অপূৰ্ব সমাহাৰ প্ৰকাশ পায়। আৰু মই ত্ৰিপুৰা, প্ৰাচীন মন্দিৰ আৰু ৰাজকীয় ঐতিহ্যৰ দেশ। মোৰ লোকসকলে আমাৰ ইতিহাসক মৰম কৰে আৰু আমাৰ লোকনৃত্যই অতীতৰ কাহিনী বৰ্ণনা কৰে। আমি সাতজনী লুইতার বালিতে মুলি আসিল রোদা জলিত বহি সারাদিতে ভাঙি উঠে জগৎ কথার যিদিনা হলো নিজে থিয় দিব পরা মেঘালয় নাম দিনার পড়ায় অরুণে মারিলে অরুণায় পাতিলে আসনায় অরুণায় পাতিলে আসন অরুণাচল তুলি নিজক চিনাকি দি তায়ো বেড়ে গৈ
মণিপুৰ আই মই বংগৰ সীমাত বৰ সাজিছো বতৰো চামৰে আই মই বংগৰ সীমাত বৰ সাজিছো বতৰো চামৰে ত্ৰিপুৰা নামেৰে ৰাইজী জানিব ত্ৰিপুৰা নামেৰে ৰাইজী জানিব পাহৰি নেযাবি পাহৰি নেযাবি অসমীয়া আইৰ সাতোজনী মেঘালয় অৰুণাচল মিজোৰাম নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা অসম আদি আনুভূতিক সমন্বয়েৰে সংযুক্ত ধৰণৰ কাৰ্বি আংলং বড়ো ৰাভা মিচিং মিলিলে অসমক বিনতা নাই এই মহামিলনৰ প্ৰতিজ্ঞা ভঙাৰ বতৰুৰ কলি জানাই মিলনৰ গীত গাই গাই মিলনৰ গীত গাই গাই মিলনৰ গীত গাই গাই কিন্তু জীৱনৰ প্ৰতিটো দিনেই আনন্দৰে ভৰা নাছিল এটা সময় আহিল যেতিয়া ভুল বুজাবুজি আৰু সংঘাতৰ ধুমুহাই 7 গৰাকী ভনীৰ মাজত অবিশ্বাসৰ বীজ বিয়পালে সম্প্ৰীতিৰ সতীত হাত ধৰি স্নেহৰ বন্ধনত বিভেদৰ অন্ধকাৰ পৰি ৰৈছিল মোৰ প্ৰিয় ভনীসকল বিভেদৰ মেঘে আমাৰ সুদীৰ্ঘ সম্প্ৰীতিৰ আকাশ আৱৰণ নকৰে আমাৰ হৃদয়ৰ স্পন্দন একে আমাৰ নদী পাহাৰ আৰু আকাশ একে আমি আমাৰ ভিন্নতা হিয়া লোৱাৰ পৰিৱৰ্তে একতাৰ সুগন্ধি সুতিতে একে সূত্ৰত গাঁঠিব লাগিব আহোঁ আমি হাতত হাত মিলাই আগবাঢ়ো আৰু বিশ্বক আমাৰ অনুভৱ ঐক্যৰ বতৰা পঠিয়াওঁ কিন্তু বহুতে আমাক পৃথক ঘটিছে কেতিয়াবা তেওঁলোকে আমাক সঠিককৈ চিনিয়ে নাপায় আমাৰ সৌন্দৰ্য সংস্কৃতি আৰু পৰম্পৰা সকলোৰে গৌৰৱ তথাপি আমি বহু সময়তে অৱহেলিত অনুভৱ কৰোঁ আমি বহু সংঘাতৰ সন্মুখীন হৈছোঁ কিন্তু আমি একেলগে দৃঢ়ভাৱে থাকিব লাগিব সঁচা কথা আমি আমাৰ ইতিহাস আৰু ঐতিহ্যৰ গৌৰৱজনক কাহিনী বিশ্বৰ আগত জোৰালকৈ উপস্থাপন কৰিব লাগিব যাতে তেওঁলোকে আমাক জানে আৰু অনুভৱ কৰে
ছিকিম সদায় ভনীহঁতৰ সৈতে আছিল। সকলো সুখ দুখৰ সাক্ষী হৈ। যদিও অতীতে কেতিয়াবা নিজকে একাকী অনুভৱ কৰিছিল, তথাপিও ছিকিমৰ হৃদয় সদায় এই পৰিয়ালৰ লগত জড়ি আছিল। আজি ছিকিমে শপত লৈছে 7 গৰাকী ভনীৰ সৈতে একতাৰ বন্ধনত আবদ্ধ হৈ একে পৰিয়ালৰ অংশ হৈ সদায় একেলগে আগবাঢ়িব। হয়, আমাৰ বৈচিত্ৰ্যই আমাৰ শক্তি আৰু একেলগে আমি অপৰাজয়। ঠিকেই কৈছা দাদা। আমি সকলোৱে একতাবদ্ধ হৈ মিলি থাকিব লাগিব, যাতে আমাক কোনেও পৰাজিত কৰিব নোৱাৰে। শক্তি একতাৰ মাজতেই থাকে। আৰু এইদৰে 7 গৰাকী ভনী আৰু তেওঁলোকৰ ভাতৃয়ে মিলি পুনৰ একতাৰ শপত ল'লে। বিভেদৰ আন্ধাৰ আঁতৰাই তেওঁলোকে নিজৰ ঐতিহ্য আৰু সংস্কৃতি উদযাপন কৰিলে আৰু বিশ্বৰ আগত সম্প্ৰীতিৰ জ্যোতি প্ৰজ্বলিত কৰিলে। আমি আমাৰ সংগীত, নৃত্য আৰু পৰম্পৰাৰ সুৰ বিশ্বৰ বুকুত বিয়পাই দিওঁ, যাতে আমাৰ ঐতিহ্যৰ মহিমা সকলোৰে হৃদয়ত প্ৰতিধ্বনিত হয়। আমাৰ উত্তৰ পূবৰ সকলো বাসীক মৰম, সংস্কৃতি আৰু ঐক্যৰ সুগন্ধি সূতাৰে একত্ৰিত কৰি ৰাখোঁ, যাতে কোনো শক্তিয়ে আমাক বিভাজিত কৰিব নোৱাৰে। একতাই আমাৰ শক্তি আৰু সম্প্ৰীতিৰে আমি সদায় একেলগে আগবাঢ়িম।
ধুলি কুলি হাতী ধৰি বলে যাওয়া হৰি হাতি হেৰুৱালি লিহিৰি বন্ধতে ঘোঁৰা হেৰুৱালি ৰণতে চেলাই এদিনে বাগৰি যাব Each performer embodies a state, a spirit, a story, and together they exemplify the unity of the Northeast. I would like to name the students and the state they represent. Kairavi, Nagaland. Aditri, Mizoram. Devanshi, Meghalaya. Boranya, Ahom. Kavyan, Tripura. Ritvi, Manipur. Riyansh, Sikkim. Adrit, Nagaland, Advik, Mizoram, Priyansh, Meghalaya, Arihant, Arunachal, Aranya, Tripura, Trishank is the narrator, Shriyangana, Khatriya dancer, Bhairavi, Manipur, Anuradha, Arunachal, and Devik, Manipur.